যোৰহাটৰ ৰেলৱে বিজি য়াৰ্ডত অঘটন প্ৰকৃততে যোৰহাটত হৈছে কি আৰক্ষীৰ চকুত ধুলি দি যোৰহাট নগৰত সংঘটিত হৈছে এটাৰ পাছত আন এটা বিক্ষিপ্ত ঘটনা এইবাৰ যোৰহাটৰ ৰেলৱে য়াৰ্ডত সংঘটিত হৈছে আন এক হতাহতিৰ ঘটনা এজন লোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে এজন নিচাসক্ত ট্ৰাক চালকে লোকজনক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় ঘটনা অনুসৰি দিন দুপৰতে নিচাসক্ত ট্ৰাক চালকে গড়মূৰ ট্ৰাক এছ'চিয়েশ্যনৰ সভাপতি মৃদুল দাসক আক্ৰমণ কৰে ঘটনা সংঘটিত কৰিয়েই বৰ্তমান পলাতক অৱস্থাত আছে বৰুণ ৰেগন উল্লেখ্য যে ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰী গ্ৰহণ কৰে বিজি য়াৰ্ডৰ প্ৰায় ৩০-৪০ জনকৈ ট্ৰাক চালকে আৰু সেইদৰে তেওঁলোকে ট্ৰাক চলাই আহিছে দীৰ্ঘদিন ধৰি এই অভিযোগ ট্ৰাক মালিকসকলৰ যাৰ বাবে নিতৌ বিজি য়াৰ্ডৰ পৰা চুৰি হৈ আহিছে ট্ৰাকৰ বিভিন্ন সামগ্ৰী উল্লেখ্য যে আজি আক্ৰমণ কৰা বৰুণ ৰেগনক বহিষ্কাৰ কৰি থোৱা হৈছিল কিন্তু ইয়াৰ পাছতো তেওঁ ট্ৰাক লৈ বিজি য়াৰ্ডলৈ অহাৰ অভিযোগ উত্থাপিত হৈছে ইউনিয়নৰ পৰা মানে 3 মাহৰ কাৰণে সাসপেন্ড কৰা আছিলে মানে কি ইয়াৰ আগত মানে আপোনাৰ ষ্টেচনত মালিক এজনক বেয়া ব্যৱহাৰ কৰিছিলে আৰু মানে পানে মৰা ভাবুকি দিছিলে অৰুণে তেখেতক আমাৰ ষ্টেচনৰ পৰা 3 মাহৰ কাৰণে সাসপেন্ড কৰি থোৱা আছিলে আমি সাসপেন্ড কৰি থোৱাৰ কাৰণে তাৰপিছত আপোনাৰ আজি 12 দিন হৈছিলে সাসপেন্ড কৰি থোৱা আজি আকৌ সি ৰিটাৰ্ণ গাড়ী লৈ আহিছিলে গাড়ী আনি আমাৰ লুট কৰিবলৈ দিয়া নহ'ল তাক লুট কৰিবলৈ দিয়া নোহোৱাত মানে সি গাড়ীটো লুট কৰিবলৈ নিদিয়াৰ কাৰণে সাইড কৰিলে সাইড কৰাৰ পিছত অফিচলৈ গ'ল অফিচত আমাৰ প্ৰেচিডেণ্ট বহি আছিলে সেইজন আমাৰ আজি 20-25 বছৰৰ পৰা আমাক চলাই আছে বহুত ভাল মানুহ হয় তেখেতে মানে মৃদুল দাস তেখেত আমাৰ ষ্টেচনৰ প্ৰেচিডেণ্ট হয় তেখেতক মানে ঘৰৰ পৰা সি অস্ত্ৰ আনি পিনে তেখেত বহি থকাত পিছফালে মনে মনে বহি আছে মানে অফিচত কোনো নথকা অৱস্থাত মানে চল লৈ পিনে তেখেতক মাৰ্ডাৰ কৰিছে মানে অৰুণ ৰেগনৰ ঘৰ মাজুলী এজনৰ ঘৰ যোৰহাট গড়মূৰ অৰুণ ৰেগনে মাৰিছে কাটিছে দাহেদি কাটিছে বিভিন্ন সময়ত নিচাটো চলি আছে এটা ড্ৰাগছৰ মানে ৰমৰমীয়া বেহাৰ চলি থকা বুলি ক'ব পাৰি আৰু তেওঁ হেৰইন নকৰে তেওঁ মদ খায় হেৰইন ড্ৰাগছ মদ খাই আছিলে নেকি সেইটো নাজানো কিন্তু মদ খায় আৰু মদ খাই আছিলে চাগে আজি মদটো নোখোৱাকৈ আগতো এবাৰ এনেকৈ 2-3বাৰ তাৰ হেৰি হৈছে তাক মানে তেনেকৈ ছাছপেণ্ড কৰি থোৱা হৈছে মানে এসপ্তাহ 10 দিনৰ কাৰণে কিন্তু তেতিয়া এনেকুৱা হোৱা নাছিলে এইবাৰ কিন্তু তাক 3 মাহৰ কাৰণে ছাছপেণ্ড কৰি থোৱা আছিলে আজি 12 দিন হৈছিলে ছাছপেণ্ড কৰি থোৱা 12 দিন হৈছিলে বোৰ আছে তাৰ সেইডোখৰ ড্ৰাইভাৰ যিমান আছে চব ড্ৰাগছত মানে এডিক্টেড আৰু ড্ৰাগছৰ কাৰণে এইবোৰ কাম কৰা হৈছে আচলতে সেইটো কাৰণে বহুত পৰিৱেশ বেয়া হৈছে সেইডোখৰ জেগাৰ মানে বহুত সোনকালে মানে ভাল হওক সেইটোৱে বিচাৰো আৰু কি তেনেকুৱা আগে পিছত জনোৱা হয় আৰু কেতিয়াবা এনেকুৱা পৰিস্থিতি হোৱা নাছিলে আগত এবাৰ হৈছে বহুত আগত এবাৰ তাৰপিছত এইটো 2 নম্বৰ হৈছে আৰু আগত এবাৰ জনাই থোৱা আছিলে ইমানকে গুৰুত্ব দিয়া নাই আৰু আৰক্ষীও বেটেৰী চুৰ হৈ থাকে তাত তাৰমানে ড্ৰাগছৰ কাৰণে হয় ড্ৰাগছৰ ঘাটি হৈছে যোৰহাটৰ পৰা জগত নেওগৰ ৰিপৰ্ট মাই নিউজ এনি